আজিৰ টাইমত যাৰ এটাই অপশ্যন, এজনীয়ে গাৰ্লফ্ৰেণ্ড এজনে বয়ফ্ৰেণ্ড, সিহঁতে কেতিয়াও পটককৈ ব্ৰেকআপ কৰি গুচি নাযায়, কিন্তু মনত ৰাখিবা, উইদাউট এনি ৰিজন। কিবা ৰিজন, ডাঙৰ ৰিজন আছে তেতিয়া কথাটো বেলেগ। একো ৰিজন নোহোৱাকৈ কেতিয়াও এৰি থৈ নাযায়, এইটো মনত ৰাখিবা। আৰু যদি তোমাক গৈছে এৰি কিনে, তেতিয়াহ'লে গম পাবা তোমাৰ বাহিৰে বেলেগ আছে, বুজি পাইছা? অপশ্যন নোহোৱাকৈ কোনেও কাকো এৰি যাবই নোৱাৰে, এই কথাটো মনত ৰাখিবা। মানুহ এজন যেনেকুৱাই নহওক কিয়, মানুহ এজনৰ আদত হৈ যায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এজন মানুহৰ লগত গুড মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি গুড নাইটলৈকে কথা পতা, মেছেজত হওক ফোনত হওক। সেই অভ্যাসটো পটককৈ এৰিব নোৱাৰে, ঠিক আছে? ছোৱালীজনী ল'ৰাজন যিমান যেনেকুৱা নহওক কিয়, সিহঁতে নোৱাৰে এৰিবৰ কাৰণে। সেই অপশ্যন যেতিয়া থাকিব ন, যে এইটোৰ লগত কথা নাপাতিলেও কালিৰ পৰা দেখোন এইজনীৰ লগত বা এইজনৰ লগত ষ্টাৰ্ট কৰিবই পাৰিম, ঠিক আছে? মোৰ পিছততো পৰি আছে। আৰু সিহঁতেও কি কৰে, ছিংগল বুলি কয়, সেইকাৰণে সেইকেইজনে পৰি থাকে, কেইজন বা সেইকেইজনীয়ে পৰি থাকে। কথাটো বুজি পাইছেনে নাই? ভুল সিহঁতৰো নাই যোনে পৰি থাকে, কাৰণ সিহঁতক ছিংগল বুলি কয় ন। চ' অপশ্যন নাথাকাকৈ কোনেও গুচি নাযায় পটককৈ, এইটো মনত ৰাখিবা।